আপুনি যদি এপিএসসি এক্সাম ক্ৰেক কৰিব বিচাৰিছে তেতিয়াহলে এই ভিডিওটো আপোনাৰ কাৰণে মোস্ট ইম্পৰ্টেন্ট ভিডিও হ'ব পাৰে এই ভিডিওটোত আমি ডিসকাস কৰিম আসাম সিভিল সাৰ্ভিসেছ এস্পিৰেন্টৰ কাৰণে মোস্ট ইম্পৰ্টেন্ট আপোনাৰ আল্টিমেট ব্লুপ্ৰিন্ট কি হয় ঠিক আছে সো ফাৰ্স্ট অফ অল আপোনালোকে কি কৰিব লাগে যে নিজৰ মাথাত ক্লিয়াৰ কৰিব লাগে যে কিহৰ কাৰণে আপোনালোকে সিভিল সাৰ্ভেন্ট হ'ব বিচাৰে what is the why factor okay so এই কথাখাৰ যেতিয়া আপোনাৰ মাথাত ক্লিয়াৰ হৈ থাকিব তেতিয়া কি হ'ব যে এটুৱে আপোনাক যেতিয়া প্ৰিপাৰেচনৰ সময়ত ফাটিগ ফিল হ'ব প্ৰিপাৰেচনৰ সময়ত আপোনাৰ সেলফ ডাউট আহিব তেতিয়া আপোনাৰ এই যেটো why factor আছে এই why factorে আপোনাক ড্ৰাইভ কৰি লৈ গৈ থাকিব that's why most important কথা APSC CC examination crack কৰাৰ কাৰণে বা যিকোনো ধৰণৰ সিভিল সাৰ্ভিসেছ এক্সামিনেশন বা কম্পিটিটিভ এক্সামিনেশন ক্ৰেক কৰাৰ কাৰণে যে why fact ঠিক আছে সে আপুনি কিহৰ কাৰণে এই পাৰ্টিকুলাৰ এক্সামিনেশনত বহিব সেই কথাখাৰ আপোনাৰ মাথাত ক্লিয়াৰ হ'ব পাৰে why factor বহুত বেছি পাৰ্সোনেল হয় ঠিক আছে কাৰো কাৰণে why factor এটো হ'ব পাৰে যে তেওঁলোকে যেতিয়া এজন সিভিল সাৰ্ভেন্ট হ'ব তেতিয়া তেওঁলোকৰ মা দেউতাৰ মুখত কেনেকুৱা ধৰণৰ ফেস টু হ'ব ঠিক আছে সো হেতু আপোনাৰ কি হ'ব পাৰে যে এটা why factor হ'ব পাৰে হেনকা ধৰণৰ why factor আপুনি নিজে বিচাৰি উলিয়াওক যে কি ফৰ কাৰণে আপুনি সিভিল সাৰ্ভেন্ট হ'ব বিচাৰে বহুতে আমাৰ অসমক সাৰ্ভ কৰিব বিচাৰে ঠিক আছে এটা প্লেটফৰ্ম বিচাৰে যত তেওঁলোকে নিজৰ কন্ট্ৰিবিউশন কৰিব পাৰিব নিজৰ প্ৰফেশনৰ জৰিয়তে যেটো কন্ট্ৰিবিউশন আছে হেতু নিজৰ দেশক নিজৰ মাটিক কৰিব পাৰিব হেতু এটা why factor হ'ব পাৰে সবৰে কাৰণে বেলেগ বেলেগ ধৰণৰ why factor হ'ব পাৰে এই why factor টো টোটালি আপোনাৰ পাৰ্সোনেল হ'ব আৰু এই why factor টোৱে আপোনাক ইন ফিউচাৰ যিমান টাইম লৈকে আপুনি প্ৰিপাৰেচন কৰিব তেতিয়া লৈকে আপোনাক ড্ৰাইভ কৰি গৈ থাকিব ফাৰ্স্ট এক নম্বৰ কথা ঠিক আছে সেকেন্ড কথা এটো অলপ টেকনিক্যাল হয় এটো হৈছে আপোনাৰ 80-20 rule ঠিক আছে what is this 80-20 rule 80-20 rule হৈছে ফৰ এক্সাম্পল এটো একচুয়ালি আপোনাৰ APSC CC এৰ প্ৰিপাৰেচনৰ ক্ষেত্ৰতে নহয় এটো লাইফতো এপ্লাই হয় যে কি হয় 80% যদি আমি APSC CC এৰ কথা কওঁ APSC CC এৰ 80% কোৱেশ্চন পেপাৰ 20% অফ দা সিলেবাসৰ পৰা আহে কথাটো বুজি পাইছে নহয় আগতে শুনিছে চাগে 80-20 ৰুলৰ কথা 80% আপোনাৰ কোৱেশ্চনস 20% অফ দা সিলেবাসৰ পৰা আহে এতিয়া হেই যেটো আপোনাৰ 80% কোৱেশ্চন কোন 20% ৰ পৰা আহিব হেতু আপুনি কেনেকৈ গম পাব হেতুৰ কাৰণে আপোনাক লাগিব PYQs ঠিক আছে এই PYQs খিনিৰ পৰাহে আপোনালোকে মেইনলি কি কৰিব পাৰিব যে ডিটাৰমাইন কৰিব পাৰিব যে what is that 20% জোৰ পৰা কোৱেশ্চনস খিনি আপোনাৰ আহে so that's why মই PYQ ৰ ওপৰত আপোনাৰ অলৰেডি কিছুমান ভিডিওস অলৰেডি মই YouTube চেনেলত পাবলিশ কৰিছো এই ভিডিও খিনি আপোনালোকে আই বটনত ক্লিক কৰি পিনে আপোনালোকে চাব পাৰে বা আমাৰ YouTube চেনেলটো স্ক্ৰল কৰি চাব পাৰে ঠিক আছে সো সদায় আপোনালোকে কি কৰিব স্মাৰ্টলি হাৰ্ড ওয়ার্ক কৰিব হাৰ্ড ওয়ার্ক ইজ নট ইনাফ ঠিক আছে আপোনাৰ স্মার্ট হাৰ্ড ওয়ার্ক ইজ মানে ৰিকোয়াৰ্ড হিয়াৰ ঠিক আছে তো ইয়াত কি হ'ব আপোনালোকে মিনিমাম এফৰ্ট লগাই পিনে ম্যাক্সিমাম আউটপুট কেনেকে জেনাৰেট কৰিব পাৰি এই বস্তুটোৰ ওপৰত বেছিকৈ গুৰুত্ব আৰোপ কৰিব লাগিব ৰাইট তো তাৰ পিছত নেক্সট ইম্পৰ্টেন্ট কথা হৈছে যে কনসিস্টেন্সি আৰু ডিসিপ্লিন ঠিক আছে এতিয়া বহুতে কি হয় যে মই যেতিয়া স্টুডেন্ট খিনিক প্ৰিপেয়াৰ কৰাও তেতিয়া এটা প্ৰবলেম আহে যে মোটিভেশন যেটো হয় হেতু গুছি গৈ থাকে আপোনাৰ সময় মোটিভেশন লো হয় কিন্তু মোটিভেশন কি হয় এটা ইমোশন টাইপৰ বস্তু ঠিক আছে যেনেকৈ আমাৰ সদায় কি আমি হ্যাপি থাকিব পাৰো নেকি সদায় কেতিয়াও হ্যাপি থাকিব নোৱাৰো সদায় দুখিও থাকিব নোৱাৰো ঠিক আছে সো যেনেকৈ মোটিভেশনো সিমিলাৰ ঠিক আছে সো কেতিয়াবা আপুনি বহুত বেছি মোটিভেটেড ফিল কৰে আৰু কেতিয়াবা কি হয় যে একেবাৰে ডিমোটিভেটেড ফিল কৰি থাকে তো মোটিভেশন এনেকুৱা ধৰণৰ বস্তু আপোনালোকে যদি বিচাৰে যে নহয় মই APSC এক্সামিনেশনৰ কাৰণে মোক মোটিভেট কৰি দিয়ক স্যাৰ মোক বহুতে এনেকুৱা ধৰণৰ মেসেজ কৰে যে মোটিভেট কৰি দিয়ক স্যার আজি মোৰ বহুত ডাল ফিল হৈ আছে সো মই মোক মোটিভেট কৰি দিয়ক তো এইটো এটা একচুয়ালি ৰং কথা একচুয়ালি কি ইম্পৰ্টেন্ট হয় ডিসিপ্লিন ইজ দা কি ঠিক আছে আপোনাৰ কেতিয়াবা মন যাব পঢ়িবলে কেতিয়াবা মন নেযায় ঠিক আছে কিন্তু মন যাওক লাগিলে নেযাওক আপুনি পঢ়ি থাকিব লাগিব কনসিস্টেন্টলি পঢ়ি থাকিব লাগিব সদায় মনত ৰাখিব আপুনি যদি ডিসিপ্লিন থাকে আপোনাৰ যদি এটা ৰুটিন থাকে তেতিয়া হলে আপুনি ইনফ্যাক্ট ট্যালেন্টেড মানুহবোৰকো বিট
কৰি দিব পাৰিব হিষ্ট্ৰীয়ে সেই কথাষাৰে প্ৰুভ কৰে ঠিক আছে আপুনি যেতিয়া ডেইলি অলপকে এফৰ্ট লগাই গৈ থাকে তেতিয়াহলে কি হয় কম্পাউণ্ড এফেক্ট আহে এতিয়া আপুনি যেতিয়া ইনভেষ্টমেন্টৰ কথা পঢ়িব বা ইন ফিউচাৰ ঠিক আছে ফাইনেন্সিয়েল লিটাৰেসি ইনভেষ্টমেন্ট তাত কম্পাউণ্ডিঙৰ বহুত এটা গুৰুত্ব থাকে ঠিক আছে ইয়াতো আপোনাৰ এফৰ্টৰ কম্পাউণ্ড হয় এটা এফৰ্ট আপুনি যেতিয়া সৰু আনইন্টাৰাপ্টেড এফৰ্ট ডেইলি লগাই থাকে তেতিয়া আপোনাৰ কি হয় যে আপোনাৰ কম্পাউণ্ড হৈ পিনে হেতু পিছত গৈ পিনে বহুত ডাঙৰ এটা ৰিজাল্ট ক্ৰিয়েট কৰে আপুনি সাকসেসফুল হয় ঠিক আছে আৰু কেতিয়াও আপোনালোকে কি কৰিব এক্সকিউজ নিদিব যে আপুনি কি কৰিব সদায় নিজৰ ষ্টাডিক প্ৰায়োৰিটাইজ কৰিব বাকি যিমানবোৰ আপোনাৰ লাইফত কাম আছে হেবোৰতকৈ ঠিক আছে নো ডাউট কেতিয়াবা কি হ'ব পাৰে যে আপোনাৰ বহুত ডাঙৰ বেলেগ ধৰণৰ কিবা এটা ইমাৰ্জেন্সি আহিব পাৰে ইমাৰ্জেন্সিৰ বাহিৰে আপোনালোকে সদায় কি কৰিব পাৰে যে কি কৰিব লাগে একচুয়ালি যে আপোনালোকে এক্সকিউজ দিব নালাগে আৰু আপুনি সদায় ষ্টাডিক নন নিগোচিয়েবল ৰাখিব লাগে ঠিক আছে সো এইখিনি কৰিলেহে মেইনলি আপোনালোকে এপিএসসি সিসি বা যিকোনো ধৰণৰ কম্পিটিটিভ এক্সামিনেশন ক্লিয়াৰ কৰিব পাৰিব ঠিক আছে নেক্সট ইম্পৰ্টেন্ট কথা হৈছে যে ৰাইট ডাইৰেকশন এতিয়া ৰাইট ডাইৰেকশন কোনে দিব নো ডাউট টিচাৰ এজনে মেন্টৰ এজনে ৰাইট ডাইৰেকশন দিব পাৰে বাট আপুনি যদি সেলফ প্ৰিপাৰেচন কৰি আছে তেতিয়া হলে ৰাইট ডাইৰেকশন কোনে দিব আপোনাৰ যেটো সিলেবাসে আপোনাক যেটো জিপিএছৰ গতে কাম কৰিব সিলেবাসে ঠিক আছে আপুনি যোন ফালে গৈ আছে ঠিক আছে তাত আপোনাৰ কি হ'ব জিপিএছৰ গতে আপোনাৰ কাম কৰিব সিলেবাসে এতিয়া যি কোনো ধৰণৰ যেতিয়া আপুনি পঢ়িব ঠিক আছে হেতু কারেন্ট এফেয়াৰ্সে হওক বা কিবা এটা নতুন কিতাবে হওক তেতিয়া আপোনালোকে চাব যে হেতু সিলেবাসৰ কোনটো পোৰ্শনৰ লগত ৰিলেট কৰি আছে ঠিক আছে যদি হেতু পোৰ্শন সিলেবাসৰ লগত ৰিলেট কৰা নাই স্পেশালি কারেন্ট এফেয়াৰ্সৰ ক্ষেত্ৰত এই প্ৰবলেমটো আহে ঠিক আছে যে আমি কি কৰো কারেন্ট এফেয়াৰ্সৰ নামত বহুতখিনি এনেকুৱা ধৰণৰ কথা পঢ়ো যিবোৰ কথা একচুয়ালি দৰকাৰ নাই ঠিক আছে সেই সময়ত আপোনাক সদায় সিলেবাসে গাইড কৰিব হেতুৰ কাৰণে মই সকলোকে এইটো কথা ৰিকমেন্ড কৰো যে সদায় সিলেবাসক প্ৰিন্ট আউট কৰি আপোনাৰ টেবুলত থাকিব লাগে নহলে আপুনি যত পঢ়াৰ টেবুল আছে তাৰ ওচৰতে যদি ওয়াল আছে তাত আপুনি লগাই লব লাগে ঠিক আছে সিলেবাসটো এটলিষ্ট হেতু প্ৰিলিমছ আৰু মেইনছৰ সিলেবাস দুটাই আপোনালোকৰ লগাই লব লাগে আৰু লগতে সিলেবাসটো মেমোৰাইজ কৰিব লাগে ঠিক আছে মই ইচ্ছা কৰি মেমোৰাইজ যেটো ওয়ার্ড আছে সেই ওয়ার্ডটো ইউজ কৰিছো ঠিক আছে একদম সিলেবাসক মই অসমীয়াত যদি কও মুখস্থ কৰি লব লাগে ঠিক আছে তেতিয়াহে আপুনি মেইনলি জানিব যে কোনটো পঢ়িব লাগিব আৰু কোনটো পঢ়িব নালাগে ঠিক আছে নেক্সট ইম্পৰ্টেন্ট ৰাইট ডাইৰেকশনত কি আহি যায় সেকেন্ড পিলাৰ হৈছে আপোনাৰ PYQs ঠিক আছে ইয়াত কেনেকুৱা ধৰণৰ কোনখিনি PYQs যিমানখিনি এপিএসসি সিসিৰ PYQ এইখিনি বহুত বেছি ইম্পৰ্টেন্ট হয় ঠিক আছে সো এপিএসসি সিসিৰ PYQ ৰ পিছত আপোনাৰ এপিএসসি যেটো ডিপাৰ্টমেন্টাল এক্সামিনেশনছ বোৰ হয় এই PYQ খিনি ইম্পৰ্টেন্ট নেক্সট আপোনাৰ কোনখিনি PYQ ইম্পৰ্টেন্ট হয় ইউপিএসসি যেটো সিএসসি পৰীক্ষা আছে এই PYQ খিনি কিন্তু বহুত ইম্পৰ্টেন্ট হয় ঠিক আছে এইখিনি আপোনাক মেইনলি গাইড কৰি থাকিব পুৰা থ্ৰু আউট দা প্ৰিপাৰেচন জাৰ্নি ঠিক আছে ওকে নেক্সট ইম্পৰ্টেন্ট কথা বা লাষ্ট যেটো ইম্পৰ্টেন্ট কথা আছে এটো হৈছে আপোনাৰ মানে কোনো ধৰণৰ শৰ্টকাটস নাই সঁচা কথা হেতুৱে ঠিক আছে এটো হাৰ্শ ৰিয়েলিটি হয় আৰু হেতুৰ কাৰণে হাৰ্শ ৰিয়েলিটিটো মই লাষ্টৰ ফালে ৰাখিছো মই জানো যে বহুত ষ্টুডেন্টে এই ভিডিওটো ক্লিক কৰাৰ আপোনাৰ 1 মিনিট 2 মিনিট পিছতে তেও লোকে ভিডিওটো এডিট হৈ গুচি যায় ঠিক আছে সো আপোনালোকে এই কথাখাৰ শুনিবলৈ ডিজাৰ্ভ কৰে দ্যাটস ওয়াই মই কৈছো যে সক ইয়াত কোনো ধৰণৰ শৰ্টকাট নাই লাইফত কোনো ধৰণৰ শৰ্টকাট নাই আপোনালোকে হাৰ্ড ওয়াৰ্ক নকৰাকৈ যদি ভাবিছে যে মই লাইফত সাকসেসফুল হৈ যাম ঠিক আছে তো তেতিয়া হলে এটো ভুল ভাবিছে ওকে সো সদায় কি কৰিব লাগিব যদি এতিয়া এপিএসসি পৰীক্ষাত পাস কৰাৰ কাৰণে কি লাগিব নো ডাউট হাৰ্ড ওয়াৰ্ক লাগিব আপুনি পঢ়িব লাগিব ঠিক আছে আপুনি যিমান পাৰে হিমান পঢ়ক ঠিক আছে হেতু এটা বহুত ডাঙৰ কথা যে আপুনি যিমান পাৰে ইমান পঢ়িবই লাগিব আদাৰৱাইজ কি হ'ব যে আপুনি ভাবিছে যে মোৰটো বহুত মই ওয়াৰ্কিং প্ৰফেশনাল হয় ঠিক আছে মই ইমান টাইম নাপাও তেতিয়া হলে হেতু আপোনাৰ প্ৰবলেম বাট এজন ষ্টুডেন্ট এনেকুৱা আছে যিজন ষ্টুডেন্টে আপুনি এই ভিডিওটো চোৱা সময়তো পঢ়ি আছে ঠিক আছে সো হেতুৰ কাৰণে সদায় মনত ৰাখিব যে যিমান পৰা যায় হিমান যাতে পঢ়িব পাৰে তেতিয়াহে আপোনাৰ যেটো চান্সেস অফ সিলেকশন হেতু ম্যাক্সিমাইজ হ'ব ঠিক আছে সো সদায় মনত ৰাখিব যে মানে কোনো ধৰণৰ শৰ্টকাট নাই আপুনি নিজৰ লিমিট পুশ কৰিব লাগিব ঠিক আছে আৰু এটা মানে নিজৰ যেটো স্ট্ৰেটেজি বনাইছে ঠিক আছে নিজৰ যেটো প্ল্যান বনাইছে হেতুৰ ওপৰত আপুনি ট্ৰাস্ট কৰিব লাগিব নিজৰ ওপৰত ট্ৰাস্ট কৰিব লাগিব যেটো ইনষ্টিটিউটৰ পৰা আপোনালোকে প্ৰিপাৰেচন কৰি আছে হেতু ইনষ্টিটিউটক ট্ৰাস্ট কৰিব লাগিব নিজৰ মেন্টৰক ট্ৰাস্ট কৰিব লাগিব ঠিক আছে সো তেতিয়াহে আপোনাৰ গোটেই
কষ্টবোৰ সফল হ'ব ঠিক আছে সো এইটোৱে মোৰ ক'বলগীয়া আছিল ঠিক আছে সো আমাৰ APSC ফাউন্ডেশনৰ এটা কোর্স আছে তাত আমি কি কৰো যে যিসকল নতুনকৈ APSC CC ৰ কাৰণে প্ৰিপাৰেচন কৰিব লগিয়া আছে ঠিক আছে তাহাঁতক আমি গাইড কৰো ঠিক আছে ইয়াত আপোনালোকে ৰেকৰ্ডেড আৰু লাইভ ক্লাছ পাব ঠিক আছে ইয়াত ষ্টাডি মেটেৰিয়েল PDF ফৰমেটত পাব আৰু ষ্টাডি মেটেৰিয়েলছ খিনি এনেকুৱা ধৰণে বনোৱা হৈছে যেটো ষ্টাডি মেটেৰিয়েল পঢ়াৰ লগে লগে আপোনালোকৰ কোনো ধৰণৰ কিতাপ পঢ়াৰ দৰকাৰ নপৰিব ইয়াত লগতে মই নিজে পাৰ্সোনালাইজড এটা মেন্টৰশিপ দিম ঠিক আছে ইয়াত আপোনালোকে যদি এই কোর্সটো জয়েন কৰে তেতিয়া হলে ডাইৰেক্টলি মোৰ লগত ফোনত WhatsAppত মানে যেতিয়াই পাৰে যেতিয়া দৰকাৰ হয় আৰু তেতিয়া আপোনালোকে কথা পাতি পিনে আপোনালোকৰ নিজৰ যেটো ডাউট আছে এটো ক্লিয়াৰ কৰিব পাৰিব ইয়াৰ লগতে মক টেষ্ট থাকিব প্ৰিলিমছ আৰু মেইনছৰ আপোনালোকে যদি এই পাৰ্টিকুলাৰ কোর্সটোৰ বিষয়ে সবিশেষ জানিব বিচাৰিছে তেতিয়া হলে আপোনালোকে স্ক্ৰিনত এটা নম্বৰ ডিসপ্লে কৰাই দিম তাৰ লগতে আপোনাৰ যেটো পিন কমেন্ট আছে আৰু ডেসক্ৰিপচন বক্স আছে তাতো মই নম্বৰ দি দিম তাত কন্টাক্ট কৰিলে আপোনাক ভাল ধৰণে বুজাই দিয়া হ'ব আপোনালোকৰ যদি মন আছে মোৰ লগত কথা পতাৰ তেতিয়া হলে এই নম্বৰটোত কল কৰি ক'লে হল যে অমিত ছাৰৰ লগত কথা পাতিব লগিয়া আছে ঠিক আছে তেও মানে মোক কথা পতাই দিব মোৰ লগত কথা পতাই দিব ঠিক আছে সো মোৰ এইখিনিয়ে ক'বলগীয়া আছিল আজিৰ ভিডিওটো নেক্সট কেনেকুৱা ধৰণৰ ভিডিও লাগে কি ভিডিও লাগে আপোনালোকে যদি কমেন্ট সেকশনত জনাই তেতিয়া হলে মোৰ সুবিধা হ'ব মই হেনেকুৱা ধৰণৰে ভিডিও লৈ আনিম ঠিক আছে ধন্যবাদ